এইবাৰ ৰাজ্যৰ বুঢ়া আঙুলি পৰি পদুমৰ অৱস্থা বেয়া হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইমান বুঢ়া আঙুলি পৰিব বুঢ়া আঙুলি পৰি পৰি আপোনালোকে দেখিব যে পদুমৰে অৱস্থা বেয়া হৈ থাকিব অসমত আজিৰ দিনত 11খন আসনত বিজয় নিশ্চিত অসমত 11খনটো নিশ্চিত ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালৰ মনোনয়ন দাখিল কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ত উপস্থিত হৈ ডিব্ৰুগড় লোকসভা সমষ্টিত সৰ্বানন্দ সোণোৱালক বিপুল ভোটত জয়লাভ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিলে এনেকৈ ইমান বুঢ়া আঙুলি পৰিব বুঢ়া আঙুলি পৰি পৰি আপোনালোকে দেখিব যে পদুমৰে অৱস্থা বেয়া হৈ থাকিব অসমত 11খনটো নিশ্চিত শুনিলে ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালে 2ৰ পৰা 3 লাখ ভোটত জয়লাভ কৰিব মোৰ যেটো নিজৰ ডিব্ৰুগড়ক মই যিমান ওচৰৰ পৰা জানো মই পোনছাতে ক'ব পাৰো যে ভোটৰ মাৰ্জিন 2.5 পৰা 3 লাখৰ ওপৰত হ'ব লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় এইবাৰ ৰাজ্যৰ বুঢ়া আঙুলি পৰি পদুমৰ অৱস্থা বেয়া হ'ব ইমান বুঢ়া আঙুলি পৰিব বুঢ়া আঙুলি পৰি পৰি আপোনালোকে দেখিব যে পদুমৰে অৱস্থা বেয়া হৈ থাকিব অসমত আজিৰ দিনত 11খন আসন নিশ্চিত 12 আৰু 13 নম্বৰ আসনৰ বাবেহে যুঁজ দি আছো প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ শেষত 12 আৰু 13 নম্বৰ আসনৰ বাবে আমি জপিয়াই পৰিম অসমত 11খনটো নিশ্চিত 12 আৰু 13 নম্বৰৰ কাৰণে আমি এতিয়া যুঁজ দি আছো প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ পিছত 12 আৰু 13ৰ কাৰণে সকলো আমি জপিয়াই পৰিম এনেদৰে মন্তব্য দিয়া দেখা পোৱা গ'ল মুখ্যমন্ত্ৰীগৰাকীক উল্লেখযোগ্য যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ মনোনয়ন পত্ৰ দাখিলৰ দিনাই ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও অগপৰ সভাপতি অতুল বৰাসহ মিত্ৰজোঁট দলৰ নেতাসকল উপস্থিত থাকে লগতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা এইটো বিকাশমুখী এটা যাত্ৰা যি যাত্ৰা 2014 চনত ভাৰতবৰ্ষত আৰম্ভ হৈছিলে আৰু এই যাত্ৰা নিৰন্তৰ চলি থাকিব কাৰণ দেশবাসীয়ে কামনা কৰে এখন শক্তিশালী ৰাষ্ট্ৰ স্বাভিমানেৰে জীয়াই থকাৰ পৰিৱেশ আৰু গৰ্বিত এখন ৰাষ্ট্ৰৰ এগৰাকী নাগৰিক হিচাপে নিজৰ পৰিচয় দি আৰু সেই কাম কেৱল মাত্ৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বাহিৰে কোনেও কৰিব নোৱাৰে কাৰণ দেশে স্বাধীনতা লাভ কৰা 70 বছৰৰ পিছত প্ৰথমবাৰৰ বাবে এখন শক্তিশালী গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাগৰিক হিচাপে স্বাভিমান পাবৰ কাৰণে সক্ষম হৈছে উল্লেখযোগ্য যে আজিৰ দিনটোতেই ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধী ঐক্য মঞ্চৰ হৈ লুৰিণজ্যোতি গগৈয়েও মনোনয়ন পত্ৰ দাখিল কৰে মনোনয়ন পত্ৰ দাখিল কৰি লুৰিণজ্যোতি গগৈৰ মন্তব্য আছিল এনেধৰণৰ সমগ্ৰ অসমবাসীৰ ৰাইজৰ প্ৰতি মই নতশিৰে প্ৰণিপাত জনাইছোঁ আৰু ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ শুভাশীষ বিচাৰিছোঁ যাতে মই দেশৰ যি অতি শক্তিশালী গণতান্ত্ৰিক ব্যৱস্থা এই ব্যৱস্থাৰ এগৰাকী অতন্ত্ৰ প্ৰহৰী হিচাপে যে পৰৱৰ্তী দিনসমূহত নিৰ্বাচিত হৈ লোকসভাত ৰাষ্ট্ৰ সমাজ জাতিৰ মৌলিক আৰু জাতীয় বিষয়সমূহ শক্তিশালী ৰূপত উপস্থাপন কৰিব পাৰোঁ তাৰ কাৰণে মই সকলো ৰাইজৰ পৰা আশীষ বিচাৰিছোঁ লুৰিণজ্যোতি গগৈক মনোনয়ন প্ৰদান কৰাৰ সময়ত সংগ প্ৰদান কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ সাংসদ অজিত কুমাৰ ভূঞা আৰু অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা লোকসভাত যেতিয়া গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ অসমৰ স্বাৰ্থৰ কাৰণে মাত পাতিব তেতিয়া অসমীয়া মানুহ হিচাপে আমাৰ হৃদয় কেনেকুৱা মজা লাগিব আপোনালোকে নিজে ভাবক মই লুৰিণজ্যোতি গগৈ জয় কামনা কৰিছোঁ আৰু মই আজি যিটো দেখিলোঁ ডেকা বুঢ়া যুৱক যুৱতী সকলোৰে সমাৱেশত যিটো মই উমান পালোঁ যে লুৰিণজ্যোতিৰ সমৰ্থন চাৰিওফালে লাহে লাহে নিউজ ডেস্ক ৰিপৰ্ট ডিবি নিউজ